সেই প্ৰকাশিত প্ৰবন্ধবিলাক লগ কৰি এখন গ্ৰন্থ এই সভাতে আজি উন্মোচন কৰিম আৰু গ্ৰন্থখন মই অৰ্পণ কৰিম আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী শিক্ষকবৃন্দৰ হাতত হৈছিল সেই সময়ত। গতিকে এইসকল ব্যক্তিয়ে যদি সেই সময়ত যদি কষ্ট স্বীকাৰ কৰি এই অনুষ্ঠানখন নাপাতিলেহেঁতেন এটা ব্যাপক অঞ্চলত আজি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি ৰৈ গ'লহেঁতেন। প্ৰতিবল সংবাদৰ সমূহ দৰ্শক শ্ৰোতালৈ নৈশ সম্ভাষণ জনাইছোঁ মই আকৰাম হুছেইন শিকদাৰ। এইখিনিতে লৈ আহিছোঁ এটি বিশেষ প্ৰতিবেদন। বৰক্ষেত্ৰীত ব্যতিক্ৰমী অৱসৰী কৃতজ্ঞতা সভা। চাকৰিৰ পৰা অৱসৰ ল'লে সহকৰ্মী সতীৰ্থসকলে অৱসৰীজনৰ প্ৰতি কৃতজ্ঞতা জনাই বিভিন্ন উপহাৰেৰে তেওঁক আনুষ্ঠানিকভাৱে বিদায় দিয়াটোৱেই পৰম্পৰা। কিন্তু আজি এই পৰম্পৰা ভংগ কৰি নলবাৰী জিলাৰ বৰক্ষেত্ৰীত অনুষ্ঠিত হ'ল এক ব্যতিক্ৰমী অনুষ্ঠান। বিশিষ্ট মাৰ্ক্সবাদী লেখক নগেন দাসে অহা 31 ডিচেম্বৰ তাৰিখে বৰক্ষেত্ৰীৰ ঐতিহাসিক কালদি গাঁওস্থিত কালদি গোপালথান হাইস্কুলৰ পৰা এগৰাকী প্ৰধান শিক্ষক হিচাপে অৱসৰ ল'বলৈ ওলাইছে। সেই উপলক্ষে অৱসৰ ল'বলৈ ওলোৱা শিক্ষক নগেন দাসৰে উদ্যোগত আজি উক্ত শিক্ষানুষ্ঠানৰ বাকৰিত অৱসৰী কৃতজ্ঞতা জ্ঞাপন সভা এখন অনুষ্ঠিত হৈ যায়। উক্ত সভাৰ জৰিয়তে তেওঁ নিজে সহকৰ্মী সতীৰ্থসকলক আৰু অঞ্চলৰ বিশিষ্টসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লিখি উলিওৱা লুইতৰ ঘাটেৰে বৰক্ষেত্ৰীৰ বাটেৰে শীৰ্ষক গ্ৰন্থ এখনি আজিৰ সভাত সুচিকিৎসক ডাক্তৰ খগেন্দ্ৰনাথ বড়োৰ দ্বাৰা উন্মোচন কৰাই সেইখন সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীৰ হাতত অৰ্পণ কৰে। স্থানীয় ভালেসংখ্যক শিক্ষাবিদ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী, শিক্ষক শিক্ষয়িত্ৰীক আমন্ত্ৰণ কৰি আনি তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ লগতে আজি উন্মোচন কৰা গ্ৰন্থখন প্ৰদান কৰে। আজি কালদি গোপালথান হাইস্কুলত সহশিক্ষক হিচাপে যোগদান কৰিছিলোঁ 1983 চনৰ 1 জানুৱাৰীৰ দিনা। সুদীৰ্ঘ 37 বছৰ 6 মাহ 29 দিন শিক্ষকতা চাকৰিৰ শেষৰ 10 বছৰ কাল প্ৰধান শিক্ষক হিচাপে সেৱা আগবঢ়াই 2020 চনৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলৈ লৈছোঁ। এই সুদীৰ্ঘকালত মই যিসকল শিক্ষাগুৰু আৰু শিক্ষক শিক্ষয়িত্ৰী, বন্ধু বান্ধৱী তথা কৰ্মচাৰীক সহকৰ্মী হিচাপে পাইছিলোঁ, যাৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আছিল মোৰ কৰ্মশক্তিৰ প্ৰেৰণা, সেই মহান শিক্ষাগুৰু আৰু সহকৰ্মীসকলৰ নামত আজি মোৰ অৱসৰৰ সময়ত এই গ্ৰন্থখনি অৰ্পণ কৰিলোঁ। ধন্যবাদ। শিলঘাট মৰাপাটকলৰ অৱসৰপ্ৰাপ্ত বিষয়া ধৰ্মেশ্বৰ পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাৰত দাসে দুটি গীত পৰিৱেশনেৰে আৰু নতুন সাহিত্য পৰিষদৰ বৰক্ষেত্ৰী শাখাৰ সম্পাদক ৰমণী নাথে স্বৰচিত কবিতা পাঠেৰে উপস্থিতিক আপ্লুত কৰে। অৱসৰ ল'বলৈ ওলোৱা এজন শিক্ষকে নিজে অৱসৰী কৃতজ্ঞতা জ্ঞাপন সভা আয়োজন কৰা সম্ভৱতঃ এয়াই ৰাজ্যখনৰ প্ৰথম বুলি নিজৰ বক্তব্যত স্বীকাৰ কৰে সভাত অংশ লোৱা বিশিষ্ট লেখক পৰীক্ষিত বৈশ্যই। অতীত ৰোমন্থনেৰে দিয়া আদৰণি ভাষণত নগেন দাসে এইখন বিদ্যালয়ৰ পৰা নিজৰ ছাত্ৰ আৰু কৰ্মজীৱনৰ পাতনি মেলা বুলি উল্লেখ কৰে। তেওঁ আৰু কয় যে প্ৰতিজন শিক্ষকেই একোজন বিজ্ঞানী হ'ব লাগে।
কেৱল নতুন আৱিষ্কাৰ কৰিলেই বিজ্ঞানী নহয়, জীৱনৰ প্ৰতিটো কৰ্মই যুক্তিৰ খোলাত জুখিব পৰাজনেই বিজ্ঞানী। আমি সাধাৰণতে জানো যে কোনো এজন বিশিষ্ট ব্যক্তি বা অৱসৰ ল'বলৈ ওলোৱা ব্যক্তি অৱসৰ ল'লে তেখেতক অনুষ্ঠানৰ পৰা তেখেতৰ সতীৰ্থ বা সহকৰ্মীসকলে কৃতজ্ঞতা জনায় বা বিভিন্ন উপহাৰেৰে মানে উপহাৰ দিয়ে। কিন্তু এই ক্ষেত্ৰত আজি আমি দেখা পাইছোঁ এটা ব্যতিক্ৰমী প্ৰয়াস। আপুনি নিজৰ উদ্যোগত এই ব্যতিক্ৰমী প্ৰয়াসটো আপুনি কৰিছে। আপুনি নিজে কৃতজ্ঞতা স্বীকাৰ কৰিছে, আপোনাৰ সহকৰ্মীসকলক নিজে কিতাপ লিখি উন্মোচন কৰা সেইখন মানে অৰ্পণ কৰিছে। এই যে ব্যতিক্ৰমী এটা চিন্তা, এই চিন্তাটো আপোনাৰ কেনেকৈ উদ্ভাৱন হ'ল আৰু এই সম্পৰ্কে আমাক অলপ জনাব। আমি যিহেতু মানুহ হৈছে জীৱশ্ৰেষ্ঠ, গতিকে আমাৰ চিন্তা শক্তি অফুৰন্ত। আমি সেইকাৰণে সদায় সমাজখনত ন কাম কৰিব লাগে, নতুন পথ সমাজক আমি দেখুৱাব লাগে। আৰু সেইকাৰণে যে যিটো পৰম্পৰা আমাৰ চলি আছে, এই পৰম্পৰা ভংগ কৰি এটা নতুনত্ব অনাৰ কাৰণে এটা ব্যতিক্ৰমী অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আৰু যিহেতু এই অনুষ্ঠানত মই নিজে মানে শিক্ষা জীৱনৰ পাতনি মেলিছিলোঁ আৰু কৰ্মজীৱনৰ পাতনি মেলি অৱসৰ ল'বলৈ ওলাইছোঁ। গতিকে সেইকাৰণে এই গোটেই স্কুল কৰ্তৃপক্ষ, স্কুলৰ ষ্টাফ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি তাৰ লগতে গোটেই বৰক্ষেত্ৰীৰ ইতিহাস সম্বলিত এখন গ্ৰন্থ আজি শিক্ষক সমাজৰ ওচৰত অৰ্পণ কৰিছোঁ। আৰু এইটোৰ দ্বাৰাই মই এটা কৃতজ্ঞতা প্ৰকাশ কৰা বুলি মই ভাবিছোঁ আৰু সেইকাৰণে এই অনুষ্ঠানটো কৰিছোঁ। আমিও আমাৰ প্ৰতিপল সংবাদৰ পৰা মাননীয় নগেন দাস ছাৰক আমি আন্তৰিক কৃতজ্ঞতা আমিও জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। প্ৰতিপল সংবাদৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ। নিউজ ডেস্ক, প্ৰতিপল সংবাদ।